তো গাইছ হলে নিবিৰে গানত লাগ ৰাইট সাইড নো ইলা কুনি উলেছিল গাড়ী চলে চলে যাবা লাগে তো গাইছ গুড মৰ্নিং ফ্ৰম বেনাৰস বাকি আজি হৈছে আমাৰ 3 নম্বৰ দিন আৰু নিবিৰ ভাই গুড মৰ্নিং আই গুড মৰ্নিং কেনাই তো বৰ্তমান আমি উঠি কিনে আহি গেলো এই হেৰি খাবা মানে অলপ ৰস খাবা মানে ফলৰ ৰস আৰু গাইছ এফালে মোৰ আহি গেল ম্যাঙ্গো শেক তো কি অৰ্ডাৰ দিছা খাইছা নেকি মই ম্যাঙ্গো শেক না 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 মই তোমাৰ ইলা কাৰাকালি নাই মই খাত দিছন তই এখানে চকলেট বনাইছে ইবা চকলেট খাই ও ঘৰত সেন্টাৰ ফেস হৈ থাকে তো চকলেট শিখা টেক টেক খাই কিনে ওলাই এলো বাজাৰ মানে গাইছ এই অলপ বাজাৰ কৰিব লাগব দেচোন সৰুক গেলি গিফ্ট নিবা লাগব আপি গেলি নিবা লাগব কলা কত দে মোক জানো মেঘে গৰ্জনি দিছি হা কেনে এই আশা অস্তি ভাই একে সেম কাহিনী নেকি এনেকুৱা বিয়া কৰা বয়া হছি হা এইবোৰ কথা দি ইটা তই পেছাৰ হাগাৰ কবা কাইলে হাগাৰ ৰাকেশ তই এই না না চেলাই দিম তো ইগলা কথা কয় মোক এই কথা ওই ইয়াৰ মজা লাগছি দে আৰু আপোনালোকে জামটো চাক কি লেভেল জাম বাপৰে বাপ এতে বজাৰ কৰা ধেমালি গাইছ হা ধেমালি আৰু লেচু চাক একদম পানী জিকে থৈ দিছি পানী মাৰি আছে যা কাম নলাগে এতে বৰে বৰে কাপোৰ আছে শাৰী কুৰ্তা লো যদি তই মোলো তই দিছ নাগে মই নলা গলে আমাৰ পিনি পিন্ধে মানে সব দিবু ইলা বিয়াৰি চিয়াৰি পিন্ধে কোৰ কি ৰঙা কিবা কাৰা ৰং কিলে পছন্দ নকৰে মজা নামাৰা পি গেছ তো তে কচোন আজিকালি ৰাতি ইগলা পিন্ধু হা ইগলা খাৰু লগাবো হাতত ইলা বিয়া চিয়াৰে চলে ইগলা ইউপি চিপি আমাৰ তাতে ইলা নাছিলে ও কিছা আছা ল দিলো এমাখাত দাম লাগি আছে লো এটা ইলা আমাৰ মাথাত নাই দে গাইছ সঁচা কথা কবা গেলি নাজনো ইগলা তো গাইছ এফালে একবাৰ লাষ্ট টাইমৰ কাৰণে আহি গেলো আমি গংগা ঘাট তো চাব পাৰে হাজাৰ হাজাৰ নাও তো বৰ্তমান এৰ পৰা মানে অলপমান গংগাৰ পানী আমি নিম তো খান্তি শেষ কৰ লো চাফা লো পানীটো এনাই কিন্তু গংগাৰ পানী লেতেৰা থাকে একদম খোলা থাকে কিন্তু এৰা কাশীৰ পানীখিনি মই চাফা পাই আছো কেদাৰনাথ চাইডে গেলি খোলা পানী পায় কিন্তু এলে কাশীৰ পানী গিলা চাব পাৰে আপোনালোকে চাফা আছে গংগাৰ পানী হিচাপে বহুত চাফা এনাই খোলা থাকে গংগাৰ পানী মানে খোলা তো পানী চানী লৈ কিনে আমি যাই আছো এতিয়া ৰিটাৰ্ণ মানে গাইছ তাতে বাহিৰত বতা বাই চিটিৰ ভিতৰত কাম নাই ও কলজা শুকে যায় দুম্বৰু এটা ৰাখছি কিতনি কা গাইছ চাবলে ভাগিনৰ কাৰণে দুম্বৰু এটাই লৈ ললো আৰু এটোৰ দাম হৈছে 50 টকা তো 50 টকাতে এটো পাই গেছো হা মই দুম্বৰু লৈছো চাও চলে আপি চলে চেন্ডেল চাই আছে খেসৰা নিবিৰো কাৰণে দেখছে না ক'ত ঘূৰি আছো কি চেন্ডেল কিনলে এইবাৰ আৰু কিবা কুৰ্তা চাবি নেকি তো গেছে যা গল্লা জীৱনটোত কেতিয়া বয়া হৈছে তোৰ এইছা নিজুৰ পিন্ধা চলা নাই আপিৰ কাৰণে কাপোৰ চা লাজ নাই মানুহ গাইছ গৰমত মৰি গৈছো আই হা চকু টকুটি ঘামলছি ঠিকে যি কৰা ক'ত থাক পাই লো বৰ্তমান লৈ আছো অলপ মালা চালা এইগিলা ৰচি চচি লৈ আছো মাছ চলিহঁতে মাৰিব লাগব না এইটো क्या है हाँ अमावत मतलब আমরে না ভাল লাগছে খাই ভালে এই লৈ লও কেজি কিतना है 240 তো ঘৰত যায় এই বিলে দিম দে গাইছ 1 কেজি এটা লৈ ললো সবকে এই কম আইবি আমাৰ ঘৰত যাই পাবা দিনা মজা একদম চকলেটও আছে মানে বেনাৰসৰ ফেমাস চকলেট তো এই লৈ ললো আজি মানে হিউজ বজাৰ কৰি আছো তো এফালে এটা মানে চাৰ্টটো লৈ ললো এইটো ৰঙা চাৰ্ট 150 টকা তো আমাৰ বজাৰ কৰা ফাইনেলি দান বুলি ধৰিব পাৰি আৰু নকৰুদে বহুত হৈ গেল তো বৰ্তমান কথা আছো বেনাৰসৰ ফেমাস লাচ্ছি তো চাহ পাৰে 60 টকা দাম এক গিলাস তো বঢ়িয়াকে মাৰি লও একদম ঠাণ্ডা লাচ্ছি এইগিলা চাহ পাৰে তো মাৰি লও নিবিৰ কেনে লাগছে ভাইহতটো চাৰিখনৰ দামটো মানে সুধি আছে খুৰা কিমান ये तो अच्छा होगा परफेक्ट दाम ये 300 रुपए होगा 400 रुपए 400 दे दिया हां 400 दे दिया 700 हां और बेसी कैसे होगा सब तो ठीक है ना ठीक है ठीक नहीं है मौसम तो कम पाए कटोली हां कटो एक ले ओ बाय बाय
मिलेंगे फिर मिलेंगे मिलिए बाबा मिलिए हाँ महादेव तो गाइस আমি বঢ়িয়াকে বজাৰ চজাৰ গিলাখান গোটা কৰি ললো আৰু এই প্ৰায় 2 দিন বেনাৰসখন ঘূৰিলো বহুতে বেছি ভাল লাগে নাকি बहुत अलग से তো এতিয়া সময় আহি গেল হুমৰিটান আৰু গাইস এই গৰমত এতিয়া টাইম 1:30 বজাত এতিয়া পিন্ধিছো ভৰ ৰ'দত খাম দেখছে মুখত হা পাৰাখিনি ঘূৰিছোঁ আপোনালোককো দেখিছোঁ যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ তো লাগাতকৈ বেছি দেখিলে বৰিং হৈ যাব বাকী এফালে বৰ্তমান গাড়ী ৰেডি এতিয়া গেলে একো প্ৰব্লেম দিয়া নাছিল যাতে এই জাৰ্ণিটোতো হুমৰিটানত একো নেদে আৰু বেগ ইগলা বান্ধা হৈ গ'ল আৰু ফাইনেলি মই মটো ব্লগিঙত এফালে ৰেডি ভাই লোক বাই বাই यार हाँ जा रहा हो बाय बाय देखा ना उसका वीडियो वीडियो देखा ना नहीं अभी तक देखा ही नहीं तुमने डाल दिए हाँ डाल दिया ठीक है देखो तो जाबा लगे है नहीं फिर उठाए नाम भाई बाय बाय तो ভাল লাগিল একেবারে তো একদম हाँ बना रहे क्या हाँ वीडियो बना रहा हो একদম মনত ৰৈ গ'ল বেনাৰস ভাল লাগিল আপোনালোকেও পাৰে এতিয়া আহিব এতিয়া বৰ্তমান আমি আৰু যাওঁ অ' মাই গড তাতে ভালে ভালে যাই পাওঁ ঘৰ বাপু গাড়ী চুৰি ছট টাইট ৰাহি এই চহৰখনত মানে বহুত যাম হেভি ট্ৰেফিকত যাম ৰিক্সা এতিয়া আহি গোটাই আছে ফাইনেলি সেইফালে চাব পাৰে পাই গ'লো আমি গংগা নদী Kucel mara kucel beg danga. আমি কবাত 70 কিলোমিটাৰ মান আহিলো বাকি এইখিনিতে গাড়ীখনে অলপ প্ৰব্লেম দিছি মানে লাইট চাইট ইগলা জ্বলি আছে হেডলাইট হক ফগ লাইট হক গোটা ইগলা জ্বলি আছে কিন্তু হলি এখন শো কৰা নাই তো ফিউজটো চেক কৰি আছে ফিউজ গেছি চাগে রাকেশ দা বাইক লৈ পাছত ধেমালি নহ'ব না এই মাত্ৰ মিনিটটো বন্ধ হৈ গৈছে বুজি কপি গৈছে ভাগুবাদ বন্ধ নহ'ল যদি বন্ধ নহয় কি হয় যদি কিবা গাড়ী বন্ধ হৈ যাব লাগে বোলে নষ্ট হৈ গেলা ৰাস্তাত তাতে আৰু মই হাৱে কোনো চিনাকি নাই যদি কাষত দোকান নাপাওঁ মৰি গেল লাগি তো আহি এখন পাইছোঁ তো হৈ গেল ক'ৰবাত 2 মিনিটৰ খেলা আহি গেল চাব পাৰে মানে এটা নাকে গাড়ী চলি থাকিব পাৰি নেকি তেল কিমান আছে বা কথা থাকে নে এনেকৈ আৰু নহকে চলি থাকিব নোৱাৰি গাড়ীখন চলি থাকে এতিয়া নেথাকে আৰু এনে যাই থাকিব নোৱাৰি না ভাই কথা থাকে তেলটো গম পাব নহয় কিমান নাই তেলটো বাৰু মেনেজ কৰি ল'মাই দেচোন টেংকিত চাই ভালে কিন্তু এনাই আৰু পাৰি নে ক'ত বন্ধ হৈ যাব কিবা হ'ব থেংক ইউ ভাইয়া আৰু ফাইনেলি গাড়ী ভাল হৈ গ'ল আৰু টেনশ্যন নাই আৰু ৰাস্তা ফাইনেলি আমি আহি পাই গেলো বিহাৰ ওয়েলকাম টু বিহাৰ উত্তৰ প্ৰদেশ এৰি দিলোঁ আৰু এফালে পাই গেলো এখন মানে ফুচকাৰ দোকান কেনে লাগছে কিবা খাচ লগা নাই খাই দিলোঁ হা আজি লাগছে হতটো বেলেগ কিবা ফুচকাটো মানে খাচ নালগিল কিবা বেলেগ পাইছোঁ মই সেইকাৰণে এতিয়া হা খাইংগে চমোচাই খাই লওঁ বোলে হা আসাম আসাম এইটো মজা লগা আছে চিং দে খাওঁ দে জ্বলা গিলা কামে নকৰে মোৰ জ্বলা লাগে এতিয়া কাম নাই শাক লাগে এইগিলা টাইম এতিয়া 7:30 হৈ গ'ল আৰু বৰ্তমান আমি বিহাৰতে আছোঁ মানে বিহাৰ ৰাইড ইমান ধেমালি নহয় দে গাইজ বহুত ডাঙৰ আছে না জাগা শেষ হ'ব নোখোজে তো টোটেল এতিয়া গ'লে আমি 150 কিলোমিটাৰ পাৰ কৰিলোঁ কিবাকে টানিলোঁ হাত চাত ৰঙা বস্তি বাকী এইখিনিতে অলপমান কথা ভুগিব লগা আছে তোৰ মানে কি নিয় নাই তোৰ হালা নকম লাগে ইয়াতে মুকল জেগাতে ইমান হাল্লা কৰিব লাগে নেকি লাহেকে ক'লি হয় গাড়ী হাল্লা কৰি আছে তাৰে ওপৰত কথা ক'ব লাগিব ভলিউম পুৰা আপ কৰি দিব লাগিব মোৰ মানে অলপমান কথা ক'ব লগা আছিল এই ভিডিঅ' চোৱা কেইটামান মানুহ এই ধুনী মানে কমেণ্টটোত অলপমান বিতৰ্ক সৃষ্টি কৰে মাজে মাজে এইবাৰো ৰাইডৰ বিতৰ্কটো হ'ল গাইজ বোলে ৰাকেশ কুকুৰ তই হিন্দী মাৰিব নাজানা ভাঙা ভাঙা ফাটা ফাটা হিন্দী মাৰা এই গাইজ চা হিন্দী ভাষাটো মোৰ ভুল হয় বা প্ৰপাৰ ক'ব নোৱাৰা সেইটো ইমান একো ডাঙৰ ফেক্টৰ নহয়
ডাঙৰ ফেক্টৰ হ'ল আমাৰ লোকেল ভাষা হ'ল অসমীয়া যদি মই অসমীয়াটো কওঁতে ভুল কৰিলোঁ হয় সেই তেইতিয়া হাল্লা কৰ তেইতিয়া কৰ কিন্তু হিন্দী ক'ব নোৱাৰোতো ইমান একো ডাঙৰ ফেক্টৰ নহয় কি জানা মই কেইটামান উদাহৰণ দি দিওঁ আমাৰ ইণ্টাৰনেশ্যনেল লেংগুৱেজ কি ইণ্টাৰনেশ্যনেল লেংগুৱেজ হ'ল ইংলিছ কিন্তু এলি এই পৃথিৱীৰ চবতছে কি ডাঙৰ ছুপাৰষ্টাৰ মেছি ৰনাল্ডো নেইমাৰ জুনিয়ৰ তো এহঁতে কিন্তু নিজৰ ভাষাটো নেদেই ইংলিছক ইমান প্ৰিফাৰ নকৰে সেহেঁতে ভাষা কয় মেছি কয় ধৰক নিজৰ দেশৰ ভাষা স্পেনিয়ল কয় স্পেইনৰ ভাষা কয় আৰু সকলোৱে জানে ক্ৰিষ্টিয়ানো ৰনাল্ডো পৰ্তুগালৰ তো ৰনাল্ডোই কয় পৰ্তুগীজ ভাষা এইফালে নেইমাৰ আছে ব্ৰাজিলৰ নেইমাৰে কয় ব্ৰাজিলৰ ভাষা কিন্তু ইংলিছত মানে ইমান ফ'কাছ নকৰে ইমান ডাঙৰ ফেক্টৰ বুলি নাভাবে নিজৰ কামেই মানে মানুহক আগবাঢ়াই লৈ যায় ভাষাটো জাষ্ট এটা লেংগুৱেজ বুজি পাইছে না মানে চৰ্চাৰ লগত কথা আৰু চাউথত যাই পাইছে না তই চাউথততো এইগিলা হিন্দী চিন্দি ক'লি ঘণ্টা বুলি ক'ব আকৌ বুজিয়ে নাপায় তামিল তেলেগু সেহেঁতৰ নিজৰ ভাষাখিনি কয় আৰু ইংলিছ অলপমান বাৰু চাউথত চলে কিন্তু হিন্দী চিন্দি ইমান ফ'কাছ নাই কিন্তু আমাৰ মানুহখিনি অসমীয়া শান্তি কেলা কলি বেয়া পাব মানে এইগিলাতে লাগি থাকে কাৰ কচিত কোবাৰ তাৰমানে একদম নিচা দেখুওৱা ট্ৰোল কৰা ঠাট্টা এইগিলাই ভাবি থাকে নেকি বুঢ়া ধৰ পায় ঘৰত বহি পেলাই এইগিলা ঠাট্টা কৰি থাকি লাভ নাই ফিল্ডত নুমি চাওঁচোন নিবিৰে কি কবি ভাষাটোৰ ওপৰত মই ভাষাটোৰ ওপৰত বেলেগ একো নকওঁ মানে যিহেতু ধৰি লওঁ হিন্দীটো মানে কি আৰু ক'বা সিমান ডাঙৰ কথা নহয় তাত ক'ব পাৰি ভাল আৰু তই শিকবি অলপ হিন্দী কোৱা নহ'লে অসমীয়াত যদি কওঁ দাদা হামকো ইয়ে দি দিছে বুজি যাব দাদাই দি দিছোন মানে গাইছ চা মই মোৰ ভুলটো মানি লওঁ যে মোৰ ভাষাটো প্ৰপাৰ নাহে কাৰণ আমি ডেইলি ইউজ কৰোঁ কি অসমীয়া বাহিৰক কেতিয়াবা ক'ৰবাৰ মাহৰ মূৰত বছৰৰ মূৰত আহো ইমান ঠিক নহ'ব পাৰে খোলা কথা চৰ্চাৰ ওপৰত কথা ভাষাটো ইমান ডাঙৰ ফেক্টৰ নহয় চৰ্চাৰ ওপৰত কথা মানুহৰ পৰিচয় হ'ল নিজৰ কাম বুজি পাইছা না সেইখিনিয়ে সিমান আৰু কচিত লাগি থাকি লাভ নাই মোৰ কচিত লাগি থাকিলে কি হ'ব নিজে নিজে কাম কৰি চলি থাক এনজয় কৰ লাইফ সেই নাকি যাব লাগিল গাড়ীখন চলাবি নেকি অলপমান হাম পাৰতে হে চলনা চলিয়ে চল বাকী গাইছ এইখিনি সময়ত মানে ৰাইড কৰিবৰ কাৰণে একদম বেষ্ট টাইম মানে সূৰ্যৰ পাৱাৰটো অলপমান কমি আছে মানে একদম হাৱেত কেনে এটা আল্টিমেট লাগে ন সেইখিনি সময়ত মানে কি জানা ৰ'দ নাথাকে গৰমটো কমকৈ পায় আৰু যোনটো বতাহ মাৰে বিয়া ৰ'দ এই ভাই ঠাণ্ডা পৰি যায় তাকেই তো বৰ্তমান গাড়ী চলাম অলপমান ঠাণ্ডা হাবা দিলোঁ ৰেষ্ট দিলোঁ গাড়ীখনকো মানুহটো ৰেষ্ট পোৱাই নাই গাড়ীও ৰেষ্ট পোৱা নাই তো জল গাইছা জল উঠো অ' বাপা অ' চাচোন গাড়ীতে চাওঁ অ' ট্ৰাক সোমাই গৈছে ট্ৰাক বাগৰি গৈছে বাপৰে বাপ অ' বাপৰে কেনেকৈ বাজিছে ভাই হা অ' মাই গড এই চাওঁ দেখিছে গাইছ কেনেকৈ সোমাই গৈছে কি ৰিক্স ল'বি হাৱেত ৰাইড কৰা ইমান ইজি নহয় দেই এতিয়া টাইম 10টামান বাজে ক'ৰবাত 5 মিনিটমান আছে বাকী লাষ্ট যি ৰখিছিলোঁ সেই সন্ধিয়া 4:30 5টা তেতিয়াৰ পৰাই নন ষ্টপ ইটেক গেলি কোনো ধৰণৰ ব্ৰেক নাই গাড়ীও দাউৰি আছে মানুহো হেৰি হৈ আছোঁ এইগিলা পাঞ্জৰা ফুটি গৈছে গাইছ তেতিয়াৰ পৰা ইটেক গেলি ক'ৰবাত 220 কিলোমিটাৰ কভাৰ কৰি দিলোঁ টোটেল আজিৰ দিনটোত ইটেক গেলি 350ৰ বেছি কভাৰ কৰিলোঁ হা ঐ নেবি মাছন একবাৰ এই জুইছে ঐ নেবি না কেনা দেখছি তেতিয়া এই ভাই আমাৰতো বাদ দি গাড়ীখনে নামতো বেছি অঁ গাড়ী মানে দাউৰি আছে থোৱা ওলাই যায় জঠি ৰঠি এনেকুৱা কণ্ডিশ্যন হৈ গৈছে তো বৰ্তমান এখন ধাবাত সোমালোঁ মানে ভোক লাগছি দে গাইছ আকৌ খোৱাও নাই জানা খোৱা লোৱা গোটাই পাহৰি গৈছোঁ মুঠৰ পৰা বিহাৰখন তাড়াতাড়ি পাৰ হ'ব লাগে একদিনত বিহাৰ কমপ্লিট কৰা ধেমালিও নহয় তো যিমান পাৰোঁ আজি ৰাতি গেলি এতিয়া যাই থাকিম মানে আজি কোনো ধৰণৰ আমাৰ ডেষ্টিনেশ্যন নাই যিমান পাৰোঁ সিমান যাই থাকিম তো কিমান কভাৰ হয় আজিৰ দিনটোত চাওঁ বাৰু তো গাটো গোটেই বিহেছি তাপলা দাঁত হৈ গৈছে গাইছ গৰৰ চামৰা নুচি চাগে কিন্তু ধাবাই চাবাই সোমাই কিবা ভাল লাগে ভাইব এটা আছে আৰু চাহ পাৰে ইয়াতে বিজনেছ নিগিলাখান আছে ইয়াতে অলপমান টাইম ঘুমাই দিওঁ আৰু ইয়াতে মানে ৰাতি থাকিবও পাৰি ইয়াতে আকৌ ড্ৰাইভাৰ চাইভাৰগিলাখানে ইয়াতে থাকেই আজি ৰাতি থাকিবি নেকি আমাৰ ইয়াতে আমি আজি থাকাৰ কথা ভাবা নাই আজি আমি যাই থাকিম যিমান পাৰোঁ যাই থাকিম আজি কিন্তু ইয়াতে থাকিব পাৰি এইগিলা বিছনা এটা আৰামদায়ক বিছনা মহৰি চহৰি গোটাই দি দিব ক'ৰবাত ধৰক 100 টকা 100-200 কিবা এটা দিলে হৈ গ'ল অ' দা খানা দিছে পল্লিয়াতো নাই পেলাই বিছনাখনত খানাও নালাগে মোক মানে বিছনা লাগে বুজিছে না বিছনা লাগে নেকি তাপলে গৰৰ চালান আছে গছ নেকি দে
ৰাতিপুৱাৰ পৰাই পুৰা ভোক লাগিছিল না একদম অমৃত খোৱা যায় লাচ্ছি যি খোৱা গৈছিল লাষ্ট এতিয়াৰ পৰা আকৌ পৰা নাই লাচ্ছি 10 টাক গেলি তাতে আৰু তুমি মোক ক খাই যাও বুলি তো এখন আহি গেল এখন ময়ো মাৰি লওঁ দে গৰম একদম মানে মই মালটো তলুকে এতে খাওঁতে গৈছি গৰম আছে তৃপ্তি পাইছে দে গাইছ মানে বিহাৰত তৰকা যিটো তৰকা আছে চেলুট একদম আল্টিমেট বনাইছে অলগিলাখান হৈ গেল আৰু ক'ৰবাত আধা ঘণ্টামান টাইম ঘুমাই দিছিলোঁ বাকী এতিয়া যাব লাগিল মাই গড ৰাতি ইমান দেৰি আছে এতিয়া আৰু গাড়ী চলাম গাইছ কেনে লাগিছে আজি গম পালোঁ তাকো ড্ৰাইভাৰ কষ্ট হয় নাই এই লেট্ৰাকগিলা চাব পাৰে আপোনালোকে এইগিলা এই লাইন লাগি আছে সিহঁতেতো এনি টাইম গাড়ী চলি থাকে গোটেই ৰাতি চলো ড্ৰাইভাৰ মাখানে গোটাই কিনকি খাব বহিছে ফিচাৰেও আছে তো এইটো সহজ নহয় তো বৰ্তমান গাড়ী লৈ আমি আৰু ওলবা লাগে দূৰে লাই ফেলাই ফেনৰ তলত হাৱা খাই আছে ৰাতি এতিয়া টাইম 12:45 কাৰেক্ট আৰু আহি পাই গেলোঁ আমি এটা তেল ডিপ আৰু আজি ৰাতি ইয়াতে বঢ়িয়াকৈ কেম্পিং কৰিব যাই আছোঁ আৰু আজিৰ দিনটোত এতিয়াক লাগি টোটেল কভাৰ কৰিলোঁ 400 কিলোমিটাৰ এচি পেট্ৰল পাম্প তো চাহ পাৰে বাকী ভাইত চাই আছে গা চাজি কিয় নাই লাগছি আৰু সৰু বাবু এটা আছে তো এইটো টানিলোঁ অলৰেডি আমি নাম পৃথিৱীনাথ पृथ्वीराज राज पृथ्वीराज नाम है ये नाम क्या है जगह का इस जगह का ये जो पंप है नवादा नियर पेट्रोल पंप उपेंद्र सन्स पेट्रोल नवादा सकरी हाँ किशनगंज से कितना दूर है यहाँ से झंझारपुर हाँ 2 या 3 किलोमीटर किशनगंज आई डोंट नो তো দূৰ আছে অলপমান কিশনগঞ্জ ধৰক ৱেষ্ট বেংগলতে পৰে তো বৰ্তমান আমি বিহাৰতে আছোঁ ইয়াৰ পৰা অলপমান গেলি আৰু পাই যাম আমি বিহাৰ আৰু ৱেষ্ট বেংগল বৰ্ডাৰ দেজি আলহী বেলেগ আজি ফুটি চলি থাক দে কি হ'ব আমি কেম্পটোতো এই তাতে টানিছোঁ আৰু তেলডিপটো একবাৰ ভালকৈ চাই লওক ডাঙৰ আছে দেই গাইছ কিছু ডাঙৰ আছে আৰু 24 ঘণ্টিয়া তেলডিপ বঢ়িয়া একদম পৰিৱেশটো ছেফ আছে মালটো পানী চানীৰ ব্যৱস্থাও একদম টেনশ্যন নাই তো বৰ্তমান মই গামচা চামচা গোটাই লৈ আছোঁ মই গাটো ধুওঁ নিবিৰে নুঠা মই তো গাই চাফালে নিবিৰে গানত লাগ কিন্তু মোৰ যি গৰম লাগছি গানত বিগাই গাড়ী সোপা চলে হা তো গা ধোৱা যাত্ৰা আৰম্ভ হৈ গ'ল এই চোন টেপত হালি জেগা নহয় মানে ধৰে কেনেকৈ গা ধুব লগা আছে উপায় নাই আৰু গাইছ এক্সপিৰিয়েঞ্চ লওঁতে মৰিম মই কোনোবা দিনা আৰু বেলা পইচা পইচাটো কি নাজে মানে আঠা লাগি গৈছে ভালটো এনে খেচৰা কোনোবা আঠা লাগি দি দিছে নাজে নাই মানে ভালটো এতিয়া হ'ব দে গা ধোৱা আৰু কি ভিডিঅ' কৰা জিন্দগী দেখিছা ক'ৰ বিয়া চিয়াৰ মাজত আহি ৰাতি 1 বজাত গা ধুইছোঁ হা এইলে ৰাইট চাইড নো এইলে কোনে ওলাইছিল গাড়ী চলাই যাব লাগে পাপা ৰাইড জান মৰি গৈছে দেই ভাই ভিডিঅ' হা ভিডিঅ' কলিং নাই ভিডিঅ' কি ইউটিউবাৰ খেদিলাক ধনাই নহয় চবে নাজানে এইগিলা কথা এতিয়া কিবা বেলেগ কথা থকা বুলি ভাবছি ইউটিউবাৰ মাৰিছোঁ কিনো আছে তাৰ নাম আছে নে অসমৰ এটা নাম আছে ৰাকেশ তো যি নহওক কাপোৰ চাপোৰ এতিয়া পিন্ধি পেলাই ঘুমবা লাগি গাইছে বুজিবা না ৰাতিও বহুখিনি হ'ল ভিডিঅ' এডিট কৰিব লগা আছে কালি আৰু ওলবা লাগব কালি শেষটো অলপ দেৰিকৈ কৰিম দে দেৰিকৈ কৰিম আৰু কিবা ঘটিব পাৰে না আৰু অলপ কিবা আছে আহি গ'লো টেণ্টৰ ভিতৰত আৰু এইগিলা গোটা সোপা এইগিলা কাপোৰ চাপোৰ এনেকৈ থৈ দিছোঁ হেলমেটৰ পৰা কাপোৰ পৰা বেগত গেলি আৰু এইফালে নিবিৰ বেগ সোমবাৰ আছে আৰু ময়ো এতিয়া মাথা দি সোমবা লাগে বাকী গাইছ দিনটো এনেকৈ গ'ল ফেৰিটো শেষ কৰোঁতে কেনে লাগছে মোৰ টেঙা উগাৰ আছে তো ফেৰি চাই কেনেকুৱা পেলাই কমেণ্ট কৰি জনাব আজি এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি গাইছ 2 বাচ্চা দিয়ে